সোণাপুৰৰ সমাধি ক্ষেত্ৰত আমি ইতিমধ্যে আপোনালোকক জনাইছো কিছু সময় পূৰ্বে গৰিমা শইকীয়াগাৰ উপস্থিত হয় আজিও সমাধি ক্ষেত্ৰ দেখিবলৈ পোৱা গৈছে অগণন গুণমুগ্ধই ভিৰ কৰিছে লোকাৰণ্যৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এইদৰে অগণন লোক ওলাই আহিছে এই মুহূৰ্তত সমাধিস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক ৰূপম দলৈ ৰূপম পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ আহিছো কিছু সময় পূৰ্বে যিহেতু জুবিন পত্নী গৰিমা শইকীয়াগাৰ উপস্থিত হয় আৰু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে প্ৰত্যেকটো দিনৰ দৰে যথেষ্ট সংখ্যক গুণমুগ্ধই ভিৰ কৰিছে যথেষ্ট সংখ্যক লোক আজিও ওলাই আহিছে কি পৰিৱেশ এই মুহূৰ্তত নিশ্চয়কৈ হিমাক্ষী নিশা প্ৰায় 12 বাজিবৰ হ'ল আৰু এইখিনি মুহূৰ্ততো দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আহি ইয়াত ধূপ চাকি জ্বলাইছে সেৱা কৰিছে জুবিন দাক যেন পুনৰবাৰ ইয়াত বিচাৰি পাইছে সেই ধৰণৰ পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে কাৰণ আমি যেতিয়া আহি উপস্থিত হৈছিলোঁ গৰিমা শইকীয়া গাৰ্গ আছিল আৰু গৰিমা শইকীয়া গাৰ্গৰ সন্মুখত প্ৰায় 2 সহস্ৰাধিক লোক উপস্থিত আছিল আৰু প্ৰত্যেকগৰাকী লোকেই জুবিনদাৰ ন্যায় বিচাৰিছে আৰু ন্যায় বিচাৰি এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী সেই অনুৰাগীসকলে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত তেওঁলোকে ধূপ চাকি জ্বলাইছে কোনোৱে যদি গামোচা আনিছে কোনোৱে মৰমৰ জুবিনদাৰ এখন আলোকচিত্ৰ আনিছে কোনোৱে পুষ্প আনিছে পুষ্পৰে ইয়াত পুষ্পাঞ্জলি অৰ্পণ কৰি ইয়াৰ পৰা আঁতৰি গৈছে আমি পোনপটীয়া দৃশ্যাংশসমূহ দেখুৱাইছোঁ প্ৰতিনিধিত্ব দৰ্শকসকলক যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী সেই অনুৰাগীসকলে আজিৰ দিনটোতো সমাধি ক্ষেত্ৰত এই ধৰণে ভিৰ কৰিছে জুবিন দাক যেন পুনৰ এবাৰ ইয়াত আহিলে লগ পোৱা যেন অনুভৱ হয় প্ৰত্যেকগৰাকী লোকৰে আৰু সেই অনুসৰিয়ে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে কেৱল যে গুৱাহাটী মহানগৰীৰ আশে পাশে থকা লোকসকলে আহিছে তেনে নহয় বিভিন্ন জিলাৰ পৰা আহে গোটেই নিশা ইয়াত একাংশ লোক থাকে জুবিন দাক যিসকলে মনে প্ৰাণে ভাল পায় সেইসকল লোক থাকে জুবিন দা অসমবাসীৰ কাৰণে যে আৱেগ আছিল স্বাভিমান আছিল গৌৰৱ আছিল এয়াই হৈছে তাৰ উৎকৃষ্ট উদাহৰণ বিভিন্ন লোক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোক ক'ৰ পৰা আহিছে আমিতো এনে ধৰক নলবাৰীৰে কিন্তু গুৱাহাটীতে থাকোঁ কিন্তু আজি ধৰক 15-14 দিন হ'ল আজি 11 দিন মই তাৰমানে ইয়াতে ধৰক ৰাতি দিনে সদায় আহি আছোঁ বাকী জুবিন আহিলে লাগিব জাষ্টিচ কিন্তু লাগিব জুবিনদাৰ ইয়াত আহিলে জুবিন দাক লগ পোৱা যেন লাগে যে ঠিক সেনেকুৱাই আৰু ভাল লাগে আমাৰ ইয়াতে আহি আমি আহি আছোঁ আৰু আগন্তুক দিনলৈকে আমি আহিয়ে থাকিম যেতিয়ালৈকে আমি জাষ্টিচ নাপাওঁ জাষ্টিচ পোৱাকলৈকে আমি আহিয়ে থাকিম মানে আমাৰ এইটো আৰু সমাধিস্থল হৈ থকা নাই বা মন্দিৰত হৈছে মন্দিৰত পৰিণত হৈছে জুবিন গাৰ্গৰ সমাধিস্থলী আৰু জাষ্টিচ ফৰ জুবিন দা এই ধৰণে লিখিছে আৰু এই ধৰণে লিখি তেওঁলোকে এই সমাধিস্থলীৰ পৰা এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জয় জুবিন দা লিখিছে অসমৰ আৱেগ অসমৰ স্বাভিমান গামোচাত জয় জুবিন দা লিখিছে জুবিন দা সদায় অমৰ হৈ ৰ'ব এই ধৰণৰ কথা লিখিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ক'ৰ পৰা আহিছা তোমালোকে পাঞ্জাবাৰীৰ পৰা আহিছোঁ জুবিন দা ইয়াত আহি নিজৰ জুবিন দাক পুনৰ পোৱা যেন লাগিছেনে লাগিছে বহুত দুখ লাগি আছে তেওঁক লগ নাপালোঁ বহুত আশা আছিল তেওঁক লগ পোৱাৰ আশাই হৈ ৰ'ল নিশ্চয় বহু লোকৰ আশা হৈ ৰ'ল আমি দেখুৱাইছোঁ এইখিনি মুহূৰ্তত দীপেনে দেখুৱাইছে যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী জুবিন গাৰ্গৰ যিসকল সঁচা অনুৰাগী এই অনুৰাগীসকলে এই ধৰণে গামোচা আনিছে কোনোৱে চাকি আনিছে ধূপ জ্বলাইছে আৰু জ্বলাই এক প্ৰকাৰ মন্দিৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে সোণাপুৰৰ এই সমাধিস্থলী আমি আৰম্ভণিৰ দিনটোৰ পৰাই দেখুৱাইছোঁ যেতিয়াই জুবিন গাৰ্গক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল ইয়াত আৰু তেতিয়াৰে পৰা একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে প্ৰতিদিনাই প্ৰতি নিশাই একেই পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে ধূপ চাকি জ্বলাই সেৱা কৰিছে জুবিনদাৰ চৰণত জুবিনদা য'তেই আছে কুশলে থকাৰ প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে জুবিনদা য'তেই থাকে কুশলে থাকক সেয়াই প্ৰত্যেক দিনাই প্ৰাৰ্থনা কৰিছে এতিয়াও আচলতে অসমবাসী শুব পৰা নাই আৰু এই ধৰণে যিসকল লোক আহিছে এই ধৰণে চাকি জ্বলাইছে কেওফালে যদি আপুনি চাই কেৱল চাকি আৰু চাকি দেখিব ধূপ আৰু চাকিৰ সমাহাৰ দেখিব ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰত্যেকগৰাকী লোকে ওলাই আহিছে জুবিন দাই যিখন সমাজ বিচাৰিছিল সেই সমাজখন যেন ইয়াত দেখিবলৈ পোৱা গৈছে মানুহবোৰ দেখিলে ইয়াত অনুৰাগীবোৰ দেখিলে সেইসমূহ নিশ্চয় প্ৰমাণিত হয় যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক জাতি ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছে সকলো একাকাৰ হৈছে জুবিনদাৰ এই সমাধিস্থলীত এয়া যেন সমাধিস্থলী নহয় এক প্ৰকাৰ জুবিনদাৰ মন্দিৰ জুবিনদাৰ ঘৰ সেই সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আমি দেখুৱাই গৈছোঁ দৃশ্যাংশসমূহ যে জুবিনদা যিটো স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল সেই স্থানটোৰ পৰা পৰিৱেশ দেখুৱাইছোঁ গামোচাৰে আবৃত হৈ আছে সকলোৱে লিখিছে জয় জুবিন দা অমৰ হওক
বিভিন্ন প্ৰান্তৰ পৰা অহা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিখন জিলাৰ পৰা অহা অনুৰাগীসকলে এই ধৰণে ধূপ চাকি জ্বলাই জুবিন দাৰ চৰণত সেৱা কৰিছে। জুবিন দা য'তেই আছে কুশলে থাকক, পুনৰবাৰ জুবিন দাক জন্ম লোৱাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আপোনালোক ক'ৰ পৰা আহিছে? মই ইয়াতে থাকোঁ। এক প্ৰকাৰ মন্দিৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে নহয় জানো? হয় হয় হয়, বহুত দুখ লাগিছে, বহুত বেয়া লাগিছে, সেইটোৱে আৰু ডেটছ অল আৰু। নিশ্চয় সকলোৱে আচলতে মনত দুখ, সকলোৱে বেজাৰ লৈ ইয়াত আহিছে। দাদা আপুনি ক'ৰ পৰা আহিছে? মই নগাঁও পাইছোঁ। আপুনি কোন কোন আহিছে? মোৰ লগৰ 4জন আহিছে। ইয়াত আহিলে এক প্ৰকাৰ জুবিন দাক লগ পোৱা যেন লাগে। সেই তেনেকুৱাই ভাল লাগে, আহিয়ে থাকোঁ। সেইদিনাখনো আহিছোঁ, মই পাই গৈছোঁ। নিশ্চয় এইসকল লোক নগাঁৱৰ পৰা আহিছে আৰু মই কৈছোঁ ইতিমধ্যে যে কেৱল যে এদিন দুদিন আহিছে তেনে নহয়, বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহিয়ে আছে। ভণ্টি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা। গুৱাহাটীৰ পৰা। ইয়াত আহিলে জুবিন দাক পোৱা যেন অনুভৱ হয়নে? হয়, মানে ফিল কৰি আছোঁ আৰু যে মানে আছে তেওঁ ওচৰতে, মানে যেনেকৈ চবে মানে তেওঁৰ গান গোৱাৰ পৰা মানে এটা ভাইব মানে আহি আছে আৰু যে তেওঁ এতিয়াও আছে আৰু আমাৰ লগত। এতিয়াও আমাৰ মাজত আছে। এক প্ৰকাৰ প্ৰাৰ্থনা সদৃশ যিটো গীত, জুবিন গাৰ্গৰ যেতিয়া অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল, জুবিন দাই মৰমেৰে কৈ গৈছিল যে সেই গীতটি গাব লাগিব আৰু সেই গীতটিয়ে যেন আজি পুনৰবাৰ বাৰে বাৰে আওৰাইছে। এক প্ৰকাৰ প্ৰাৰ্থনা সদৃশ সেইটো গীত আৰু সেই গীতটো এই ধৰণে অনুৰাগীসকলে গাইছে। জুবিন দাক যেন পাইছে পুনৰবাৰ উভতাই, ঠিক একেই পৰিৱেশ। এই ধৰণে জুবিনদাৰ যিটো প্ৰাৰ্থনা সদৃশ গীত, সেই গীতটো আওৰাইছে আৰু সেই গীতটো আওৰোৱাৰ লগে লগে যেন জুবিন দা পুনৰ উভতি আহিছে তেনে যেন অনুভৱ হৈছে প্ৰতিগৰাকী লোকৰ বাবে। বিভিন্ন লোক আছে। ক'ৰ পৰা আহিছে আপোনালোকে? মই আপোনাৰ নগাঁৱৰ পৰা আহিছোঁ। আজিলৈকে মই 3বাৰ আহিছোঁ। মানে 19 তাৰিখৰ পৰা মানে টোপনি নাইকিয়া হ'ল। জুবিন দাই শেষ কৰি থৈ গ'ল আৰু আমাৰ মানে জেনেৰেশ্যনটো শেষ কৰি থৈ যোৱা মানে কি আৰু মানে টোপনি নাইকিয়া কৰি দিলে। কাৰণ অসমত জুবিন দা মানে একোৱেই নাই। অসম মানে বিহু হওক, পূজা হওক, যিয়েই নহওক, নৱবৰ্ষ হওক, ৰঙালী হওক, কঙালী হওক, ভোগালী হওক, জুবিন দা নাই মানে একোৱেই নাই অসমত। জুবিন দা নাই মানে একোৱেই নাই, শেষ। আমি জেনেৰেশ্যনটো কেনেকৈ জীয়াই ৰাখিম ভগৱন্তই জানে। নিশ্চয় জুবিন দা যেন আত্মা আছিল আমাৰ, সেই কথা সকলোৱে স্বীকাৰ কৰে। প্ৰত্যেকগৰাকী অসমীয়াই স্বীকাৰ কৰে, প্ৰত্যেকগৰাকী লোকেই স্বীকাৰ কৰিছে। কাৰণ জুবিন দা আমাৰ মাজৰ পৰা যেতিয়া আঁতৰি গৈছে, তেওঁ কায়িকভাৱে যেতিয়া আঁতৰি গৈছে, তেতিয়াৰ পৰা অসমীয়া লোকসকলে শুব পৰা নাই। কোনো এগৰাকী অসমীয়াই প্ৰতিটো মুহূৰ্ততে কেৱল জুবিন দাৰ কথা মনত লৈয়েই থাকিবলগীয়া হৈছে। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ। এয়া হৈছে সমাধি ক্ষেত্ৰৰ দৃশ্য। সোণাপুৰৰ যিটো সমাধি ক্ষেত্ৰত জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল, সেই সমাধি ক্ষেত্ৰৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। হয়, নিশ্চিতভাৱে এয়া সোণাপুৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। প্ৰত্যেক দিনাৰ দৰে আজিও দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত অগণন গুণমুগ্ধ এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে ঊৰ্ধত তেওঁ মানৱতাৰ জয়গান গাইছিল, মানৱতাৰ কথা কৈছিল আৰু আজি যেন তাৰ বাবেই অগণন লোক এইদৰে ওলাই আহিছে তেওঁৰ কাষলৈ। ৰূপম দলে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।